Hi everyone, welcome back to my channel. আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ লৈ স্বাগতম জনাইছো। নমস্কাৰ, মোৰ নাম শ্যামলী আৰু মই এই চেনেলটিত ফ্যাশন আৰু বিউটি ৰিলেটেড ভিডিঅ'জ আপলোড কৰো। যদি আপোনালোকৰ মাজৰ কোনোবা তেনেকুৱা ভিডিঅ' চোৱাত ইন্টাৰেষ্টেড হয়, দেন মোৰ চেনেলটিক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটিও প্ৰেছ কৰি দিব। যেহেতু আপোনালোকে অলৰেডি সকে টাইটেলত দেখিলেই আজিৰ ভিডিঅ'টো কি হ'ব আপোনালোকে গম পাইছে। আজিৰ ভিডিঅ'ত মই অলপমান পলিপাত কাপোৰ লৈ আহিছো, যিখিনি সৰস্বতী পূজাৰ কাৰণে হওক বা বিয়াৰ উপলক্ষে বহুত বেছি ধুনীয়া হ'ব। এই গোটেই কাপোৰ গিজোৰ সকে মই 800 নে 900 টকাৰ তলতেই পাইছিলো আৰু প্ৰাইস ৰেঞ্জ চাই কাপোৰ গিজোৰ বহুত বেছি ধুনীয়া হয়। মানে কোনো দেখি নকয় যে ইমান ধুনীয়া এযোৰ কাপোৰ আপুনি ইমান কম প্ৰাইস ৰেঞ্জতে পালে। আৰু মই একদম শক হৈ গৈছো যে মিশোৰ পৰা ইমান ধুনীয়া কাপোৰ পাইছো মই, কাৰণ মিশোত ইয়াতো হিট হ'ব ইয়াতো মিস হ'ব। মানে কেতিয়াবা মিশোত এনেকুৱা প্ৰডাক্ট আহি যায় মানে যিটো তাত দেখুৱা প্ৰডাক্টৰ লগত একেবাৰে মেচ নকৰে, কিন্তু কেতিয়াবা এনেকুৱা প্ৰডাক্ট আহি যায় যিটো মানে সেই দেখুৱা পিকচাৰটোকো মানে সাৰপাস কৰি দিয়ে। তো আজিৰ কাপোৰ গিজোৰ তেনেকুৱা হয়। মই পিকচাৰ দেখি ভাবিছিলো ঠিক আছে, ঠিক ঠাক আহিব কাৰণ ইমান কম প্ৰাইস ৰেঞ্জ হয়, কিন্তু যেতিয়া মোক ৰিসিভ হল বস্তুগিটা মই মানে পুৰা লিটাৰেলি শক হৈ গৈছো যে ইমান ধুনীয়া কাপোৰ ইমান কম প্ৰাইস ৰেঞ্জত কেনেকে দিছে। গতিকে আহকচোন আৰু বেছি পলম নকৰি আজিৰ ভিডিঅ'টি আৰম্ভ কৰো। এইযোৰ হৈছে আমাৰ আজিৰ ভিডিঅ'টিৰ প্ৰথমযোৰ কাপোৰ আৰু এই কাপোৰযোৰ যে মোৰ ইমান বেছি ভাল লাগিছে। ইয়াৰ মোৰ ফুলৰ কালাৰ কম্বিনেশনটো বেছি ভাল লাগিছে। ৰ'জ গোল্ড আৰু ডাৰ্ক গ্ৰীনত দিয়া আছে ইয়াৰ কালাৰ কম্বিনেশনটো, আৰু ৰ'জ গোল্ডটো যে ইমান বেছি শাইন কৰিছে, বহুতেই বেছি ধুনীয়া লাগিছে দেখিবলৈ। দেখোতেই মানে কোনো নকয় যে এইযোৰ পলিপাত কাপোৰ, এইযোৰ এনেকুৱা লাগিছে যেন এইযোৰ একদম বহুত দামী পাটৰ কাপোৰ। ইমান ধুনীয়া হয়। ইয়াৰ যিটো বেস কালাৰ হয় সেইটো একদম লাইট বেজ কালাৰত আছে আৰু তাৰ ওপৰত ৰ'জ গোল্ড আৰু ডাৰ্ক গ্ৰীনৰ ফুল দিয়া হৈছে। ফুলখিনি বহুত বেছি শাইন কৰিছে, প্লাস ইয়াৰ ফিনিশিং বহুত বেছি ভাল হয়। একদম লুজ থ্ৰেডস ওলাই থকা নাই, তো মানে ঘপককে জোটত লাগিয়েটো এৰাই নাযায়। কাপোৰটো বহুত সফট হয়, মানে মোৰ বিশ্বাস হোৱা নাই ইমান কম প্ৰাইস ৰেঞ্জত ইমান সফট আৰু ইমান ধুনীয়া কাপোৰযোৰ পাইছো বুলি। এইটো হৈছে ইয়াৰ ব্লাউজ পিছত আপোনালোকে এনেকুৱা এটা ডিজাইন পাই যাব আৰু সেই ডিজাইনটোৰ পাছত বাকি কাপোৰটো প্লেন আছে। এইটো আপুনি হাতত দিব পাৰে বা পিঠিত দিব পাৰে। আপোনাক মই ওচৰৰ পৰা দেখাই দিছো। বহুত ধুনীয়াকে শাইন কৰিছে ডিজাইনটো। ৰ'জ গোল্ড আৰু গ্ৰীনত এনেকুৱা ফুল বাছি দিয়া হৈছে। অকমান 7 আঙুল মানৰ ব্ৰড এটা পেটাৰ্ণ দিয়া হৈছে ইয়াত। তাৰ পিছত আহিব ইয়াৰ মেখেলাখন। এইখন হৈছে ইয়াৰ মেখেলাখনতো একেই তেনেকুৱা ফুল দিয়া হৈছে। এনেকুৱা ব্ৰড দুটা বেণ্ডৰ ফুল দিয়া আছে। এই তলৰ যিটো ডিজাইন হয় সেইটো ব্লাউজত যিটো ডিজাইন দিয়া আছে সেইটোৰ লগত মেচ কৰিছে, আৰু তাৰ পিছত অকমান দীঘলীয়া এটা ফুলৰ ডিজাইন দিয়া হৈছে তাৰ ওপৰৰ লাইনটোত। তাৰ পৰা এনেকুৱা সৰু সৰু দুটা লাইনৰ ফুল দিয়া আছে। তাৰ পাছৰ পাৰ্টখিনি প্লেন হয়। আঁঠুৰ পৰা তলৰলৈকে আহিব এই ডিজাইনটো। খুবেই বেছি ধুনীয়া লাগিছে ডিজাইনটো। কাপোৰটো বহুত সফট হয়, কমফৰ্টেবল হয়। বিয়াৰ কাৰণে যে এইযোৰ কাপোৰ বহুত বেছি ভাল হ'ব। আপোনালোকে যদি বিচাৰে সৰস্বতী পূজাতো এইযোৰ কাপোৰ পিন্ধিব পাৰিব, একদম জিলিকি থাকিব। ইমান ধুনীয়া কাপোৰ হয় এইযোৰ। তাৰ পাছত আহিব ইয়াৰ চাদৰখন। ইয়াৰ চাদৰখনত গোটেই ফুল দিয়া আছে, মানে বহুত এইযোৰ হেভি কাপোৰ হয়। এইখন হৈছে ইয়াৰ চাদৰখন। আপোনালোকে দেখিছে ইয়াত যিটো মেখেলাত ডিজাইন দিয়া হৈছিলে ব্ৰড, সেই ডিজাইনটো দিয়া হৈছে প্ৰথমত, আৰু এনেকা সাইডত পটিৰ টাইপৰ কেইটামান ডিজাইন দিয়া আছে। তাৰপিছত গোটেই চাদৰখনত এনেকে সৰু সৰু ফুল বাছি দিয়া হৈছে। একদম মানে অকমানো জেগা এৰি দিয়া নাই আৰু পুৰা লাইনকে ফুল দি দিছে, যিটো নেকি বহুত বেছি ভাল লাগিছে। মানে ইয়াৰ লাইট কালাৰত যিটো গ্ৰীনৰ কম্বিনেশন হৈছে, এই কম্বিনেশনটো বহুত বেছি উজ্জ্বল লাগিছে আৰু বেছি ধুনীয়া কৰিছে কাপোৰযোৰ। আকৌ শেষত আকৌ একেই মানে তেনেকুৱা ব্ৰড বেণ্ডটো দিয়া হৈছে ডিজাইনৰ। তাৰ পাছত আহিলে ইয়াৰ পটিখিনি। এইখিনি হৈছে ইয়াৰ পটিখিনি। এইখিনি যে লগাই দিয়াৰ পিছত ইমান ধুনীয়া লাগিব, ইমান বেছি নিট এণ্ড ক্লিন ৱৰ্ক কৰিছে। একদম লগা নাই যে মিশোৰ পৰা কিনিছো এইযোৰ কাপোৰ। এনেকুৱা লাগিছে যেন এযোৰ পাটৰ কাপোৰ হয়, যিযোৰ নেকি বহুত দামী হয়। পলিপাত কাপোৰ বুলি মানে দেখিলে গম নাপায়, মানুহে চুলে গম পাব, কিন্তু দূৰৰ পৰা দেখিলে গম নাপাব যে এইযোৰ পলিপাত কাপোৰ হয়। এইযোৰ বিয়া চিয়াৰ খাবলৈ হওক বা গিফ্ট দিবলৈ হওক বা এনেই পাৰ্টি চাৰ্টিৰ কাৰণেও এইযোৰ বহুত বেছি ভাল হ'ব। মোৰতো এইযোৰ খুবেই পচন্দ হৈছে। এইযোৰ চাগে মই 800 নে 700 টকাৰ তলতে পাইছিলো। এক্সাক্ট প্ৰাইচটো বাৰু মোৰ এতিয়া মনত নাই, মই স্ক্ৰীনত মেনশ্যন কৰি দিম, আপুনি চাই ল'ব। আৰু প্ৰাইচ ৰেঞ্জ চাই কাপোৰযোৰ বহুত বেছি ধুনীয়া হয়। এইযোৰ কাপোৰ চাগে বজাৰত কিনিবলৈ গ'লে 1500-1600 টকা লৈ ল'ব। ইমান বেছি মই এক্সাক্টলি নাজানো বাৰু, কাৰণ মই বজাৰত এনেকুৱা চাদৰ মেখেলা কিনি পোৱা নাই, কিন্তু মানে মোৰ হিচাপত এইযোৰ বহুত বেছি ধুনীয়া হয়। প্ৰাইচ ৰেঞ্জ চাই বহুত ভাল কাপোৰ দিছে। মইতো এইযোৰ ডেফিনেটলি ৰেকমেণ্ড কৰিম। যদি আপুনি এযোৰ অকমান লাইট কালাৰৰ কাপোৰ বিচাৰি আছে
পাটৰ লিখিয়া দেখিবলৈ যিটো আপুনি বিয়া চিয়াত পিন্ধিব পাৰে বা আপোনালোকে কোনোবা পাৰ্টি চাৰ্টিত পিন্ধিব পাৰে তেতিয়াহ'লে আপোনালোকে এইযোৰ ল'ব পাৰে মোৰ বহুত বেছি ভাল লাগিছে মই ডেফিনেটলি আপোনালোকক কম এইযোৰ কিনিবলৈ আৰু আপুনি যদি এইযোৰ কিনিব বিচাৰে তেতিয়াহ'লে আপুনি ডেছক্ৰিপশ্যন বক্স চেক কৰিব নহ'লে বা পিন কমেণ্ট চেক কৰিবলৈ নাপাহৰিব তাত মই ইয়াৰ লিংকটো দি দিম যদি আপুনি এইযোৰ কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব এইযোৰে আছিল আমাৰ আজিৰ হলটিৰ প্ৰথমযোৰ কাপোৰ এতিয়া আহকচোন আমি আমাৰ দ্বিতীয়যোৰ কাপোৰৰ কথা পাতো এইযোৰ হৈছে আমাৰ ছেকেণ্ডযোৰ কাপোৰ আৰু এই কাপোৰযোৰৰ কালাৰটো মোৰ ইমান বেছি মৰম লাগিছে ইয়াৰ যিটো বেছ কালাৰ হয় বেবি পিংক কালাৰ দিয়া আছে আৰু তাৰ ওপৰত ৰ'জ গোল্ড নেভি ব্লু আৰু হোৱাইটত গোটেই ফুল ইয়াত বাছি দিয়া হৈছে আৰু ৰেডো আছে ইয়াত আৰু ইমান যে ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যনটো একদম জিলিকি উঠিছে আৰু বহুত এটা লাইট কালাৰ হয় কিন্তু মানে ষ্টিল অলপ কালাৰফুল হয় যদি আপুনি ইমান বেছি মানে তেৰতেৰীয়া কালাৰ পিন্ধিবলৈ ভাল নাপায় তেতিয়াহ'লে আপোনালোকে এইযোৰ কিনিব পাৰে কাপোৰযোৰ বহুত বেছি ধুনীয়া হয় এইখন হৈছে ইয়াৰ মেখেলাখন আঁঠুৰ পৰা অলপ তললৈকে ইয়াৰ যিটো এইটো ফুল আছে সেই ফুলটো আহিব প্ৰথম অকণমান ডাঙৰ বেণ্ড টাইপত এটা ফুল দিয়া আছে তাৰ পাছত সৰু সৰুকে লাইনকে 3 লাইন ফুল দিয়া হৈছে য'ত ৰেড ৰ'জ গোল্ড হোৱাইট আৰু নেভি ব্লু ইউজ কৰা হৈছে আৰু ইয়াৰ যিটো বেছ কালাৰ হয় তাৰ ওপৰত এই কালাৰকেইটা বহুত ধুনীয়াকৈ উজ্জ্বল হৈ উঠিছে কাপোৰযোৰ বহুত ছফ্ট হয় ইয়াৰ এই ডিজাইনটোৰ পাছত বাকীখিনি কাপোৰ প্লেইন হয় তাৰপিছত আহিব ইয়াৰ ব্লাউজ পিচটো এইটো হৈছে ইয়াৰ ব্লাউজ পিচ ৰ'ব মই আপোনালোকক ভালকৈ দেখাই দিছোঁ এইটো হৈছে ইয়াৰ ব্লাউজ পিচ ইয়াত যিটো অকণমান ব্ৰড ডিজাইনটো দিয়া হৈছিলে মেখেলাত তাৰে এটা পাৰ্ট ইয়াত দিয়া হৈছে একদম ঘনকৈ ফুলকেইপাহ দিয়া আছে একেই ৰ'জ গোল্ড নেভি ব্লু ৰেড আৰু হোৱাইটত আৰু তাৰ পাছৰ কাপোৰখিনি প্লেইন হয় আপুনি এইটো হাতত দিব পাৰিব হাতত দিলে যে বহুত বেছি ভাল লাগিব এই ডিজাইনটো ইয়াত আপুনি বহুত ধুনীয়া এটা ব্লাউজ পিচ চিলাই ল'ব পাৰিব বহুত বেছি কমফৰ্টেবলো হ'ব কাপোৰটো মানে চুই লাগিছে যে সিমান কমফৰ্টেবল হ'ব কাৰণ বহুত এটা ৰাফ কাপোৰ নহয় বহুত ছফ্ট আৰু স্মুথ হয় তাৰ পাছত আহিব ইয়াৰ চাদৰখনো খুবেই বেছি ধুনীয়া হয় আৰু গোটেই চাদৰখনত ফুল বনোৱা আছে মানে মেখেলাখনৰ ব্লাউজটো অকণমান প্লেইন দি চাদৰখন পুৰা বেছি হেভি কৰি দিছে ইয়াত প্ৰথম আহিব ব্ৰড ডিজাইনটো ইয়াৰ যিটো এই ডিজাইনটো হয় এইটো ইয়াৰ ব্লাউজত দিয়া আছিলে আৰু এই গোটেই পাৰ্টটো মেখেলাত দিয়া হৈছিলে প্ৰথম এই ডিজাইনটো আহিব তাৰপিছত গোটেই চাদৰখনত এনেকৈ গুটিকে ফুল দিয়া আছে লাইন বাই লাইন গোটেই চাদৰখন খুবেই বেছি উজ্জ্বল কৰি তুলিছে খুবেই বেছি ধুনীয়া কৰি তুলিছে তাৰ পাছত আকৌ সেই ব্ৰড ডিজাইনটো আহিব যিটো প্ৰথমত আছিল তাৰ পাছত আহিব ইয়াৰ পটিখিনি এইখিনি হৈছে ইয়াৰ পটি এইযোৰৰ ফিনিচিংটো মোৰ খুবেই বেছি ভাল লাগিছে অকণমানো ক'তো লুজ থ্ৰেড ওলাই থকা নাই তো মানে য'ত লাগি এৰাই নাযায় আৰু আপোনালোকে এইযোৰ একদম ধুনীয়াকৈ পিন্ধিব পাৰিব বিয়াৰ কাৰণে এই কাপোৰযোৰ বহুত বেছি ভাল হ'ব মোৰ যে কালাৰটো বিশেষকৈ মোৰ বেছি ভাল লাগিছে কাপোৰযোৰৰ এইযোৰ চাগে মই 800 নে 900 টকাতে পাই গৈছিলোঁ ইয়াৰো প্ৰাইচটো মই স্ক্ৰীণত মেনশ্যন কৰি দিম আপুনি চেক কৰি ল'ব আৰু প্ৰাইচ ৰেঞ্জ চাই কাপোৰযোৰ মোৰ খুবেই বেছি ভাল লাগিছে কালাৰ ভাল ডিজাইন ভাল কাপোৰটো বহুত বেছি ভাল আৰু পিন্ধাৰ পাছত একদম বহুত ধুনীয়া লাগিব মইতো ডেফিনেটলি ৰেকমেণ্ড কৰিম যদি আপুনি বহুত বেছি তেৰতেৰীয়া কালাৰ পিন্ধি ভাল নাপায় তেতিয়াহ'লে আপুনি এই কালাৰটোৰ কাৰণে যাব পাৰে কাপোৰযোৰ বহুত বেছি ধুনীয়া আৰু ডেফিনেটলি ৱৰ্থ বাইং হয় যদি আপোনাৰো এই কাপোৰযোৰ ভাল লাগিল আৰু আপুনিও যদি এই কাপোৰযোৰ কিনিব বিচাৰে তেতিয়াহ'লে আপুনি ডিছক্ৰিপশ্যন বক্স চেক কৰিব নহ'লে বা পিন কমেণ্ট চেক কৰিবলৈ নাপাহৰিব তাত মই ইয়াৰো লিংকটো দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব আৰু এইযোৰে আছিল আমাৰ আজিৰ হলটোৰ ছেকেণ্ডযোৰ কাপোৰ এতিয়া আহকচোন আমি আমাৰ নেক্সট কাপোৰযোৰৰ কথা পাতোঁ এইযোৰ হৈছে আমাৰ তৃতীয়যোৰ কাপোৰ মোৰ এযোৰ মানে ক'লা অলপ পলিপাট কাপোৰ কিনিবলৈ বহুত ইচ্ছা আছিল আৰু যেতিয়া মই এইযোৰ দেখিলোঁ মোৰ এনেকুৱা লাগিল যে এইযোৰটো কিনা মানে বনেই ন এইযোৰ কেনেকৈ নিকিনিম মই ৰ'জ গোল্ড আৰু ব্লেকৰ যিটো কম্বিনেশ্যন হয় এই বস্তুটো বহুত বেছি ধুনীয়া লাগে প্ৰথম আমি ইয়াৰ পটিখিনি চাই লওঁ এইখিনি হৈছে ইয়াৰ পটিখিনি গোটেইখিনি এনেকৈ ৰ'জ গোল্ড কালাৰত দিয়া আছে আৰু ইয়াৰ বেছ কালাৰটো ব্লেক হয় ব্লেকৰ ওপৰত এই ৰ'জ গোল্ডটো ইমান বেছি শ্বাইন কৰিছে ৰাতি বিয়াত পিন্ধিবলৈ এই কাপোৰযোৰ যে খুবেই বেছি ভাল হ'ব আৰু ইয়াৰো কাপোৰটো বহুত ছফ্ট আৰু কমফৰ্টেবল হয় মানে ইমান বেছি কম প্ৰাইচ ৰেঞ্জত ইমান ভাল কাপোৰ আৰু ভাল ডিজাইন দিছে মোৰ একদম বিশ্বাসেই হোৱা নাই এইযোৰ চাগে মই 700-800 টকাতেই পাইছিলোঁ এক্সেক্ট প্ৰাইচটো মোৰ ইয়াৰো মনত নাই মই স্ক্ৰীণত মেনশ্যন কৰি দিম আপুনি চেক কৰি ল'ব আৰু প্ৰাইচ ৰেঞ্জ চাই বহুত বেছি ধুনীয়া কাপোৰ হয় আৰু ইয়াৰো ফিনিচিংটো খুবেই ভাল একদম অকণমানো সূতা চূতা এৰাই থকা নাই যিটো নেকি মই বহুত বেছি ভাল পাওঁ ফিনিচিং ভাল হ'লে কাপোৰযোৰ অকণমান এক্সপেঞ্চিভ যেন লাগে অলপ দামী কাপোৰ যেন লাগে সস্তীয়া হ'লেও অকণমান ভাল হ'লে কাপোৰটো ভাল লাগে এইখন হৈছে ইয়াৰ চাদৰখন চাদৰৰ ষ্টাৰ্টিঙত এনেকুৱা
ব্ৰড ডিজাইন এটা দিয়া হৈছে যেটো নেকি বহুত ভাল লাগিছে প্ৰথম এনেকৈ 3 লাইন ফুল দিয়া আছে তাৰ পাছত এনেকুৱা ব্ৰড ডিজাইনটো আছে তাৰ পৰা গোটেই চাদৰখনত এনেকুৱা ডাঙৰ ডাঙৰ ফুল দিয়া হৈছে একদম মানে ভৰাই দিছে পুৰা চাদৰখনত লাইন বাই লাইন দিয়া হৈছে এই ফুলখিনি তাৰ পিছত শেষত আকৌ এনেকুৱা ব্ৰড ডিজাইনটো দিয়া আছে আৰু এনেকা 3টা লাইনৰ ফুল দিয়া হৈছে বহুত বেছি ধুনীয়া লাগিছে ইয়াৰ যেটো কালাৰ হয় মোৰ খুবেই পছন্দ হৈছে মানে ব্ল্যাকত ৰ'জ গোল্ড বা সিলভাৰ এই দুটা কালাৰ বহুত বেছি ভাল লাগে বহুত বেছি ফুটি উঠে উজ্জ্বল লাগে এইযোৰ বিয়াৰ কাৰণে বহুত এপ্ৰোপ্ৰিয়েট হ'ব আপুনি যদি সৰস্বতী পূজাটো পিন্ধো বুলি ভাবে তেতিয়া হলেও আপুনি পিন্ধিব পাৰিব এইযোৰ পিন্ধিলে আপুনি একদম জিলিকি থাকিব জাকত আৰু ব্ল্যাক কালাৰটো আমাৰ সবৰে ইনো ভালেই লাগে আৰু ব্ল্যাক কালাৰ সবকে হোনিয়ে লাগে মোৰ হিচাপত মইতো বহুত বেছি ভাল পাওঁ ব্ল্যাক কালাৰ তাৰ পাছত আহিব ইয়াৰ মেখেলা আৰু ব্লাউজ মেখেলাখনতো সেম ডিজাইনই দিয়া হৈছে প্ৰথম এনেকুৱা ব্ৰড ডিজাইনটো দিয়া আছে তাৰ পিছত এনেকৈ 3 লাইন ফুল দিয়া হৈছে যেটো চাদৰৰ বডিখনত আছিল তাৰ ওপৰৰ যেটো পাৰ্ট হয় এটো প্লেন হয় মানে ডিজাইনটো সাকে আঁঠু বা আঁঠুৰ পৰা তলৰ পৰা অলপ আহিব তাৰ পাছত আছে ইয়াৰ ব্লাউজ পিচটো যে মোৰ খুবেই পছন্দ হৈছে যেটো একদম ডাঙৰ ব্ৰড বেণ্ডৰ ডিজাইনটো সেই ডিজাইনটো দি দিছে এই ডিজাইনটো যদি আপুনি হাতত দি দিয়ে ইমান যে ধুনীয়া লাগিব মোৰ এই ব্লাউজ পিচটো সবতকে বেছি পছন্দ হৈছে তাৰ পাছত ইয়াৰ যেটো ব্লাউজৰ ফেব্ৰিক হয় হেতু প্লেন হয় কাপোৰযোৰ বহুত বেছি ধুনীয়া প্ৰাইস ৰেঞ্জ চাই মানে মোৰ বিশ্বাস হোৱা নাই যে ইমান কম প্ৰাইস ৰেঞ্জত মই ইমান ধুনীয়া এযোৰ কাপোৰ পালো কালাৰ কম্বিনেশনটো ভাল ইয়াৰ কোৱালিটি ভাল আৰু পিন্ধাৰ পাছত এযোৰ বহুত বেছি ধুনীয়া লাগিব যদি আপুনি মোৰ লিখিয়া কোনোবা হয় যে ব্ল্যাক কালাৰ বহুত বেছি ভাল পায় আৰু আপুনি এযোৰ ব্ল্যাক চাদৰ মেখেলা কিনিবলৈ ভাবি আছে তেতিয়াহলে আপুনি এযোৰ নিশ্চয়কৈ কিনিব পাৰে বিয়া চিয়াৰ কাৰণেটো খুবেই বেছি ভাল হ'ব আপোনাৰ যদি কিবা আপকামিং বিয়া এটেন্ড কৰিব আছে তেতিয়াহলে আপুনি ডেফিনেটলি এযোৰ কিনিব পাৰে মই এযোৰ নিশ্চয় ৰেকমেন্ড কৰিম আপোনাৰ যদি এযোৰ দেখি ভাল লাগিছে আৰু আপুনি এযোৰ কিনিব বিচাৰে তেতিয়াহলে আপুনি ডেসক্ৰিপচন বক্স চেক কৰিব নহলে পিন কমেন্ট চেক কৰিবলৈ নাপাহৰিব তাত মই ইয়াৰো লিংকটো দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি লব পাৰিব এইযোৰে আছিল আমাৰ 3 নম্বৰ কাপোৰযোৰ এতিয়া হকচোন আমি আমাৰ হলটিৰ নেক্সট কাপোৰযোৰৰ কথা পাতো এইযোৰ হৈছে আমাৰ এই হলটোৰ 4 নম্বৰযোৰ কাপোৰ এইযোৰ অকমান বিয়াৰ মেইন সেট টাইপৰ কালাৰত আছে ইয়াৰ যেটো বেস কালাৰ হয়টো অফ হোৱাইটত আছে আৰু তাৰ পাছত ইয়াত গোল্ডেন কালাৰৰ ফুল দিয়া হৈছে আপুনি এইযোৰ বিয়া চিয়াত পিন্ধি যাব পাৰে নিশ্চয়কৈ মেইন সেট যেনে লাগিব এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো খুবেই বেছি প্লেন হয় ইয়াত এটা লাইনৰ এনেকা ফুল দিয়া হৈছে বস হিমানে আছে বাকি গুটেই কাপোৰটো হোৱাইট ইন কালাৰ হয় আৰু প্লেন হয় ইয়াৰ যদি আমি ফুলটোৰ কথা পাতো এটো মানে ম্যাক্সিমামটো গোল্ডেনতে আছে কিন্তু তাৰ মাজে মাজে অকমান লাইট পিচি পিংক শেড এটা ইউজ কৰা হৈছে কিন্তু হেতু ইমান বেছি এভিডেন্ট নহয় অলপমান মিউটেড টাইপত থাকে তাৰ পাছত আহিব ইয়াৰ মেখেলাখনৰ ওপৰ যেটো পাৰ্ট হয় হেতু প্লেন হয় তলত ইয়াত এটো ডিজাইন দিয়া হৈছে একদম ব্ৰড কে এটা গোল্ডেন কালাৰ ফুলৰ ডিজাইন দিয়া আছে তাৰ পিছত তাৰ তলত আৰু ওপৰত এনেকা পিংক কালাৰ এটা লাইন দিয়া হৈছে মই আপোনালোকক ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম আপোনালোকে দেখিছে নে নাই মই গম পোৱা নাই আৰু অকমান পিংক কালাৰ ফুলৰ মাজতো দি দিয়া হৈছে ইমান বেছি এভিডেন্ট নহয় পিংকটো কিন্তু তাৰ কাৰণে এটো অকমান বেছি ইউনিক নিশ্চয়কৈ লাগিছে মানে ইয়াৰ যেটো পিংক কালাৰ হয় হেতু অলপমান ধৰিব পাৰে বহুত বেছিকৈ ধৰিব নোৱাৰে ইয়াৰো ফিনিশিংটো খুবেই বেছি ভাল হয় একদম লুজ থ্ৰেডছ ওলাই থকা নাই এই কাপোৰটো অলপমান সাকে ট্ৰান্সপেৰেন্ট কাইন্ড অফ হ'ব কিয়নো এটো বগা হয় বগাটো অলপ ট্ৰান্সপেৰেন্ট হয় আৰু ইয়াৰ কাপোৰটোত এটা শাইন আছে যেটো নেকি বহুত বেছি ভাল লাগিছে বিয়া চিয়াত পিন্ধিবলৈ এযোৰ খুবেই বেছি ভাল লাগিব ইয়াৰ পাছত আহিব ইয়াৰ চাদৰখন গোটেই চাদৰখনত ফুল দিয়া হৈছে চাদৰখনৰ ফিনিশিংটো কিন্তু অকমান মানে বেয়া নহয় আৰু অকমান বেয়াই বুলি ক'ব লাগিব মানে অলপ এনেকা লুজ থ্ৰেডছ ওলাই আছে চাদৰখনত সেই বস্তুটো মোৰ অকমান পছন্দ হোৱা নাই এটো পিছে আপুনি কাটি দিব পাৰিব এওঁলোকে সাকে নাকাটিলে এই বস্তুটো চাওক এই বস্তুটো এওঁলোকে কাটিবলৈ পাহৰি থাকিলে সাকে এটো আপুনি নিজে কাটি ল'ব পাৰিব বাকি চাদৰখন এনেকুৱা একদম ষ্টাৰ্টিংত বহুত ব্ৰড এটা ডিজাইন দিয়া হৈছে একদম একেই মেখেলাখনত যেটো ডিজাইন দিয়া আছিল হেতুৱে ডিজাইন হয় অকমান পিংকো ইউজ কৰি দিছে তাৰ পাছত গোটেই চাদৰখনত এনেকা ফুল দিয়া হৈছে কোনোবা এপাহ ফুল গোল্ডেনত আছে তাৰ ভিতৰটোত পিংক দিয়া হৈছে কোনোবা এপাহ পিংকত আছে তাৰ ভিতৰটো গোল্ডেনত দিয়া হৈছে এই দুপাহ আপোনালোকে এক্সাম্পল চাই ল'ব পাৰে
মই কি কথাটো কৈছো গোটেই চাদৰখনত এনেকৈ ফুল বাছি দিয়া হৈছে এটা লাইন যদি পিংক হয় দেন এটা লাইন গোল্ডেনত দিছে আৰু গোটেই চাদৰখনত তেনেকৈ ফুল বাছি দিছে তাৰ পাছত আকৌ শেষত এনেকুৱা ব্ৰড ডিজাইনটো আছে যিটো নেকি প্ৰথমত আছিল তাৰ পাছত আহিব ইয়াৰ পটিখিনি এইখিনি হৈছে ইয়াৰ পটিখিনি গোল্ডেনত আছে আৰু মাজে মাজে অকমান পিংক দি দিয়া হৈছে পটিখিনিও খুবেই বেছি ধুনীয়া এইযোৰ কাপোৰ চিলালে বহুত বেছি ধুনীয়া লাগিব একদম বিয়াৰ মেইন সেট যেনে লাগিব দূৰৰ পৰা মানে কোনো দেখিলে আপোনাক ক'ব নোৱাৰে যে আপুনি এইযোৰ পলিপাট কাপোৰ পিন্ধি আছে ইমান ধুনীয়া হয় এইযোৰ চাকে মই 700-800 টকাতে পাই গৈছিলো আৰু প্ৰাইস ৰেঞ্জ চাই কাপোৰযোৰ বহুত বেছি ধুনীয়া হয় যিটো ফেব্ৰিক হয় এইটো সফট হয় আৰু অকমান শাইন আছে ফেব্ৰিকটো ডিজাইনটো বহুত বেছি ধুনীয়া কালাৰ কম্বিনেশনটো অবভিয়াসলি বিয়াৰ মেইন সেট টাইপৰে হয় গতিকে আপুনি যদি একযোৰ হস্তিয়া বিয়াৰ মেইন সেট টাইপৰ কাপোৰ কিনিব বিচাৰে আপোনালোকে এইযোৰ কাপোৰ নিশ্চয়কৈ কিনিব পাৰে বিয়াই চিয়াই পিন্ধিবলৈ যথেষ্ট ভাল হ'ব মই এইটো ডেফিনেটলি ৰেকমেণ্ড কৰিম আপোনাৰ যদি এই কাপোৰযোৰ ভাল লাগিছে আৰু আপুনি এই কাপোৰযোৰ কিনিব বিচাৰে তেতিয়াহ'লে আপুনি ডেসক্ৰিপচন বক্স চেক কৰিব নহলে বা পিন কমেন্ট চেক কৰিবলৈ নাপাহৰিব তাত মই ইয়াৰো লিংকটো দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব এইযোৰে আছিল আমাৰ হলটিৰ 4 নম্বৰ কাপোৰযোৰ এতিয়া আহকচোন আমি আমাৰ আজিৰ হলটোৰ শেষৰযোৰ কাপোৰৰ কথা পাতো এইযোৰ হৈছে আজিৰ আমাৰ এই হলটোৰ একদম শেষৰযোৰ কাপোৰ আৰু এইযোৰ এনেকে ডাৰ্ক বটল গ্ৰীন কালাৰত আছে এইযোৰ বহুত বেছি হেভি হয় বহুত বেছি ধুনীয়া হয় এই কাপোৰযোৰ মানে মোৰ বহুত বেছি পছন্দ হৈছে মই একদম মোৰ সবতকে পছন্দ হোৱা কাপোৰযোৰ লাষ্টলৈ ৰাখি থৈছো ইমান বেছি হেভি হয় নহয় এই কাপোৰযোৰ আপুনি মানে ক্যাৰি কৰাৰ ওপৰতহে ডিপেন্ড কৰিব এইযোৰ মানে বিয়াৰ কইনাৰ কাৰণেও এপ্ৰোপ্ৰিয়েট হয় এই কাপোৰযোৰ ইমান বেছি ধুনীয়া হয় তাত যিটো ৰেফাৰেন্স দিয়া হৈছিলে হেতু বিয়াৰ কইনা এগৰাকীৰ ফটো দিয়া আছিলে কিন্তু মই ভবা নাছিলো যে ইমান ধুনীয়া এযোৰ কাপোৰ আহিব মই ভাবিছো ঠিক আছে দেখাইছে ৰেফাৰেন্সৰ কাৰণে কিন্তু অলপটো কিবা হেৰফেৰ আহিব কিন্তু একো হেৰফেৰ নাই একদম এক্স্যাক্টলি সেম কাপোৰ আহিছে এইখন হৈছে ইয়াৰ চাদৰখন গোটেই চাদৰখন মানে ফুলে ভৰাই দিয়া হৈছে অলপো খালি স্পেচ নাই ইমান বেছি হেভি হয় চাদৰখন ইয়াত সিলভাৰ আৰু ৰ'জ গোল্ড কালাৰৰ গোটেই ফুল বনোৱা হৈছে আৰু এই সিলভাৰ আৰু ৰ'জ গোল্ডৰ যিটো কালাৰ কম্বিনেশন হয় এই কালাৰটো খুবেই বেছি ধুনীয়া লাগিছে উজ্জ্বল হৈ পৰিছে আৰু ইটোৱে হিটো কমপ্লিমেন্ট কৰিছে আৰু শাইন এটা আছে হেতুৰ কাৰণে ইনো কাপোৰযোৰত এটা শাইন আছে কিন্তু এই সিলভাৰ আৰু ৰ'জ গোল্ডৰ কাৰণে আৰু বেছি শাইন কৰিছে কাপোৰযোৰ ষ্টাৰ্টিংত এনেকুৱা 3 লাইনৰ এটা ফুল দিয়া আছে তাৰ পিছত বহুত ডাঙৰ ব্ৰড এনেকুৱা ডিজাইন এটা দিয়া হৈছে তাৰ পাছত এনেকুৱা সৰু সৰু ফুল কেইটামান দিয়া আছে মাজত 6-7 লাইন মান তাৰ পিছত আকৌ এনেকুৱা ব্ৰড ডিজাইন এটা দিয়া আছে তাৰ পাছত আকৌ এনেকে সৰু সৰু ফুল দিয়া আছে তাৰ পাছত শেষত যেটো ষ্টাৰ্টিংত প্ৰথম দিয়া হৈছিল একদম ব্ৰড ডিজাইনটো সেই ডিজাইনটো দিয়া হৈছে বহুত বেছি ধুনীয়া লাগিছে কাপোৰযোৰ মানে মোৰ খুবেই বেছি পছন্দ হৈছে এই চাদৰখন যে ইমান ধুনীয়া লাগিব পিন্ধিলে ইয়াৰ পাছত আহিব ইয়াৰ পটিখিনিও আপোনালোকে দেখিছে কিমান বেছি হেভি দিছে পটিখিনি আৰু বহুত বেছি ডাঙৰ দিছে একদম মানে ষ্টেণ্ড আউট কৰাব আপুনি যদি এই কাপোৰযোৰ পিন্ধি কোনোবা এখন বিয়া খাবলৈ যায় আপোনাক নিশ্চয় মানুহে চাব ইমান ধুনীয়া কাপোৰ হয় এযোৰ তাৰ পাছত আহিব ইয়াৰ মেখেলাখনত চাদৰখনৰ ষ্টাৰ্টিংত যেটো ব্ৰড ডিজাইন দিয়া হৈছিল সেই ডিজাইনটো দিয়া হৈছে আৰু তাৰ পাছত বাকি ওপৰৰ কাপোৰটো প্লেন হয় এই ডিজাইনটো কিন্তু আঁঠুৰ পৰা ওপৰলৈকে আহি যাব তো মানে অলপমান এৰিয়াহে প্লেন থাকিব বাকি গোটেইখিনিতে ডিজাইনে থাকিব মানে মেখেলাখনত ডিজাইন চাদৰখনতটো মানে গোটেই ফুলে ভৰাই দিছে তাৰ পাছত আহিব ইয়াৰ ব্লাউজ পিচটো আৰু ব্লাউজ পিচটো হেভি হয় এই গোটেই মানে কাপোৰযোৰে বহুত বেছি হেভি হয় এইটো হৈছে ইয়াৰ ব্লাউজ পিচ গোটেই ব্লাউজ পিচটোত চাদৰখনৰ মাজে মাজে যেটো সৰু সৰু ফুল দিয়া আছিল সেই ফুলটো দিয়া আছে আৰু পটিৰ যেটো ডিজাইন আছে সেই ডিজাইনটো এনেকে দিয়া হৈছে এই গোটেই কাপোৰযোৰ একদম মানে কইনাই পিন্ধা কাপোৰ হয় এক্স্যাক্টলি যদি আপোনাক এনেকুৱা অলপ হেভি কাপোৰ এযোৰ লাগে কিন্তু আপুনি ইমান বেছি পইচা ইনভেষ্ট কৰিব বিচৰা নাই তেতিয়াহলে আপোনাৰ কাৰণে এইযোৰ ডেফিনেটলি পাৰফেক্ট হ'ব মানে ব্লাউজটো পুৰা ডিজাইন চাদৰখনত পুৰা ডিজাইন মেখেলাখনতো গোটেই ডিজাইন অলপমান হে এৰিয়া আছে যেটো নেকি খালি হয় তো এইযোৰ বহুত বেছি হেভি কাপোৰ হয় এইযোৰ চাগে মই
800-900 টকাতে পাই গৈছিলোঁ আৰু বিশ্বাস কৰক এই কাপোৰযোৰ যদি আপুনি বাহিৰত কিনিবলৈ যায় 800-900 টকাত আপুনি এই কাপোৰযোৰ কোনো পধ্যে নাপায় গতিকে মিছোয়ে এই কাপোৰযোৰ বহুত বেছি সস্তাত দি আছে মোৰতো এই কাপোৰযোৰ বহুত বেছি ভাল লাগিছে আপোনাৰো যদি এইযোৰ ভাল লাগিছে আপুনি নিশ্চয়কৈ এইযোৰ কিনিব পাৰে ফিনিশিংটো ভাল কাপোৰটো বহুত সফট হয় ডিজাইনটো বহুত ইউনিক হয় আৰু বহুত বেছি হেভি কাপোৰ হয় মইতো এইযোৰ ডেফিনেটলি ৰেকমেণ্ড কৰিম আপোনাৰ যদি এইযোৰ দেখি ভাল লাগিছে প্লিজ বাই দিছ ওৱান মই ইয়াৰ লিংকটো ডেছক্ৰিপশ্যন বক্স আৰু পিন কমেণ্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে এযোৰ হেভি কাপোৰ তেতিয়াহ'লে আপুনি এইযোৰ নিশ্চয়কৈ কিনিব পাৰে মোৰতো খুবেই বেছি পচন্দ হ'ল আৰু এইযোৰে আছিল আমাৰ আজিৰ হলটিৰ শেষৰযোৰ কাপোৰ আশা কৰোঁ আপোনালোক সকলোৱে আজিৰ ভিডিঅ'টি চাই ভাল পালে আৰু যদি আজিৰ ভিডিঅ'টি চাই অলপো ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোক নিশ্চয়কৈ কমেণ্ট কৰি জনাব আপোনাৰ কোনযোৰ কাপোৰ ভাল লাগিল গতিকে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টি ইয়াতে সামৰিছোঁ ধন্যবাদ